12 বছৰে শিক্ষাৰ ক্ষেত্ৰত নিৰলস সেৱা হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীৰ কেৰিয়াৰ গঢ়াত সফল কেটালিষ্ট কোচিং চেণ্টাৰ একাদশ দ্বাদশ শ্ৰেণী IIT JEE and EET প্ৰৱেশ পৰীক্ষাৰ প্ৰশিক্ষণ কেৱল সামান্য মাচুলৰ বিনিময়ত 2010 পৰা কেটালিষ্ট কোচিং চেণ্টাৰে আগবঢ়াই আহিছে কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰত অনন্য সেৱা ইঞ্জিনিয়াৰিং মেডিকেল শিক্ষাত ইতিমধ্যে ছাত্ৰ ছাত্ৰীৰ মাজত নিৰ্ভৰযোগ্য কোচিং চেণ্টাৰ হিচাপে বিবেচিত হৈছে কেটালিষ্ট কোচিং চেণ্টাৰ অভিজ্ঞ শিক্ষকৰ তত্ত্বাৱধানত ছাত্ৰ ছাত্ৰীসকলে ইয়াত লাভ কৰিবলৈ সক্ষম হৈছে উচ্চ মানসম্পন্ন শিক্ষা খুঁটি নাটি মাৰি প্ৰতিটো বিষয়ৰ অভ্যাস ছাত্ৰ ছাত্ৰীক দিবলৈ সদায় চেষ্টা অব্যাহত ৰাখে প্ৰতিষ্ঠানটোৰ প্ৰতিজন শিক্ষকে বিগত 12 বছৰত বহু ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন প্ৰৱেশ পৰীক্ষাত লাভ কৰিছে সফলতা ইয়াত প্ৰশিক্ষিত দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ্থীও ফাইনেল পৰীক্ষাত উত্তম প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে ফিজিক্স কেমেষ্ট্ৰি বায়'লজি মেথমেটিক্সত 100ৰ ভিতৰত 100% নম্বৰ লাভৰ ৰেকৰ্ড নিয়মিত পৰীক্ষা ফ্ৰী ডেমো ক্লাছৰ বাবেও বৰ্তমান শিক্ষাৰ্থীৰ অন্যতম পছন্দৰ কেটালিষ্ট কোচিং চেণ্টাৰ বহুতে হয়তো ডক্টৰ বা ইঞ্জিনিয়াৰ হোৱাৰ সপোন দেখে এতিয়া সেই সপোনসমূহ বাস্তৱায়িত কৰিবলৈ বহুতে মানে সেলফ ষ্টাডি কৰে বা সেলফ ষ্টাডি দৰকাৰ আছে আমাৰ তথাপিও বহুতো ছাত্ৰ ছাত্ৰীয়ে এটা প্ৰপাৰ গাইডেন্সৰ অভাৱ অনুভৱ কৰে আৰু সেই প্ৰপাৰ গাইডেন্সৰ বাবে তেওঁলোকে বিভিন্ন কোচিং চেণ্টাৰ জইন কৰা দেখা যায় য'ত তেওঁলোকক গাইডেন্স দিয়াৰ লগতে তেওঁলোকৰ এক্সট্ৰা কেয়াৰো কৰা দেখা যায় তো আমি কোচিং চেণ্টাৰ জইন কৰাৰ আগতে ডাঙৰ প্ৰশ্ন যে আমি কোনটো কোচিং চেণ্টাৰত গ'লে আমি এক্সট্ৰা কেয়াৰ পাম আমি এটা প্ৰপাৰ গাইডেন্স পাম যাৰ দ্বাৰা আমি নীট বা JEE এনেধৰণৰ মানে এক্সামসমূহ খুব ইজিলি আমি ক্ৰেক কৰিব পাৰিম আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিব গৈ আছোঁ এনে এটা কোচিং চেণ্টাৰৰ কথা য'ত তোমালোকে এক্সট্ৰা কেয়াৰ হওক প্ৰপাৰ গাইডেন্স হওক সকলোখিনি তোমালোকে তাত পাবা সেই কোচিং চেণ্টাৰৰ নাম হৈছে কেটালিষ্ট কোচিং চেণ্টাৰ যোনটো কোচিং চেণ্টাৰ তোমালোকে গুৱাহাটী জু ৰোডতে অৱস্থিত এতিয়া প্ৰশ্ন হ'ল যে আমি কিয় কেটালিষ্ট কোচিং চেণ্টাৰ আমি কিয় জইন কৰিব লাগে বেলেগ কিয় নহয় কাৰণ তোমালোকে কেটালিষ্ট কোচিং চেণ্টাৰত কিছুমান বিশেষত্ব আছে বিশেষত্বসমূহ হৈছে যে তাত তোমালোকে 7 ডেজে ক্লাছ কৰোৱা হয় সপ্তাহৰ তোমালোকে 7 দিনে তাত সানডে হওক মানডে হওক যিকোনো প্ৰত্যেকটা 7 দিনে তোমালোকে তাত ক্লাছ কৰিব যাব পাৰা তাৰোপৰি সেই কোচিং চেণ্টাৰৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীকে তেওঁলোকে পাৰ্চনেল কেয়াৰ লয় মানে কাৰোবাৰ ধৰা আমি কি হয় আমি ধৰা একেলগে যদি আমি কোচিং কৰিব যাওঁ কাৰোবাৰ হয়তো বেছি কোনোবা বুজি পায় কোনোবা অকণ কম বুজি পায় তো প্ৰত্যেকজন ছাত্ৰকে পাৰ্চনেল কেয়াৰ কৰা হয় তেওঁলোকে কিদৰে মানে গাইডেন্স দিয়া হয় তেওঁলোকে কিদৰে আগবাঢ়িলে তেওঁলোকে ক্ৰেক কৰিব পাৰিব নীট বা JEE এক্সাম সকলোকে এটা পাৰ্চনেল কেয়াৰৰ দ্বাৰা তেওঁলোকক আগবঢ়াই লৈ যোৱা হয় ইয়াত আছে এক্সপিৰিয়েঞ্চ ফেকাল্টি যিহেতু তেওঁলোকৰ কোচিং চেণ্টাৰটো বহুত দিন আগৰ পৰাই চলি আছে তো ইয়াত তোমাৰ 8 বছৰ 10 বছৰ এনেধৰণৰ এক্সপিৰিয়েঞ্চ থকাও টিচাৰ তোমালোকৰ ইয়াত পাবা যিসকলে তোমালোকক এটা প্ৰপাৰ গাইডেন্স তেওঁলোকৰ এক্সপিৰিয়েঞ্চৰ পৰা তোমালোকক আগবঢ়াই লৈ যাব আৰু তোমালোকক এই এক্সামবোৰ ক্ৰেক কৰাত সহায় কৰিব আমি জানো যে আমি অকল পঢ়িলেই নহ'ব পঢ়াৰ লগতে আমি নিজকে টেষ্ট কৰি চাব লাগিব আমাৰ পাৰ্চনেল আমাৰ কিমানখিনি আমি ইম্প্ৰুভমেণ্ট কৰিলোঁ বা আমাৰ কিমানখিনি প্ৰিপাৰেশ্যন হ'ল সেইখিনি জানিবলৈ আমাৰ টেষ্টৰ দৰকাৰ যাৰ বাবে ইয়াত মক টেষ্টৰ সুবিধা আছে তোমালোকৰ টপিক ৱাইজ ইয়াত মক টেষ্ট লোৱা হয় আৰু মক টেষ্টৰ কুৱেশ্যনসমূহ তেওঁলোকে ইমান ভালদৰে বাছনি কৰে যাতে তোমালোকৰ সেইখিনি কুৱেশ্যনে তোমালোকৰ JEE বা নীট ক্লিয়াৰ কৰোঁতে সহায় কৰে এতিয়া আহিছোঁ ইয়াৰ কোৰ্চসমূহৰ বিষয়ে ইয়াত তোমালোকে ক্লাছ 11ৰ পৰা তোমালোকে নীট বা JEE কোচিং ষ্টাৰ্ট কৰিব পাৰা বহুতো ছাত্ৰ ছাত্ৰীয়ে দেখা যায় যে ক্লাছ 12ৰ পিছত তেওঁলোকে এক বছৰ ড্ৰপ দিয়ে আৰু সেই ড্ৰপ দিয়া বছৰতে তেওঁলোকে কি কৰে নীট বা JEE কোচিঙৰ মানে ধ্যান দিয়ে আৰু পিছত মানে এক্সামটো দেখা যায় কিন্তু তোমালোকে যদি ক্লাছ 11ৰ পৰা ষ্টাৰ্ট কৰা 11 আৰু 12 যদি দুবছৰ তোমালোকে অলপকৈ বস্তুখিনি ক্লিয়াৰ কৰি যোৱা তোমালোকে মানে তেতিয়া এটা বছৰ তোমালোকে লছ নহয় ডাইৰেক্টলি তোমালোকে নীট বা JEE এক্সাম দি তোমালোকে ক্ৰেক কৰিব পাৰিবা যিসকলে ভাবিছে যে নাই মই ক্লাছ 12ৰ পিছতে মই কি কৰিম এক বছৰ ড্ৰপ দি মই JEE বা নীটৰ কোচিং কৰিম তো তেওঁলোকৰ বাবে সুবিধা আছে যে তেওঁলোকেও গৈ পেলাই তেওঁলোকৰ মানে কেটালিষ্ট কোচিং চেণ্টাৰত জইন কৰিব পাৰে আৰু তেওঁলোকৰ প্ৰিপাৰেশ্যনখিনি চলাই লৈ যাব পাৰে এতিয়া আমাৰ মেইন কথাটো পাৰফৰ্মেঞ্চ কি এই কোচিং চেণ্টাৰৰ পাৰফৰ্মেঞ্চ কি এই কোচিং চেণ্টাৰে 2012ৰ পৰা JEE এডভান্স হওক বা মেইনছ হওক বা নীটৰ হওক বহু ক্ষেত্ৰত
তেওঁলোকে এটা ভাল পাৰফৰ্মেঞ্চ দি আহিছে। তেওঁলোকে স্ক্ৰীণত দেখা পাইছা যে তেওঁলোকে 2012 চনৰ পৰাই এই কোচিং চেণ্টাৰে বহুতো ছাত্ৰ ছাত্ৰীক ডক্টৰ বা ইঞ্জিনিয়াৰ হোৱাৰ সপোন বাস্তৱায়িত কৰি আহিছে। এতিয়া আমি ক'লেই নহ'ব, আমি শুনিব লাগিব ৰিভিউ। আমি এতিয়া শুনিবলৈ গৈ আছোঁ ছাত্ৰ ছাত্ৰীসকলে এই কোচিং চেণ্টাৰৰ বিষয়ে কি কয়। Hello everyone, I'm Anmol and I'm currently a student of first year MBBS in Guwahati Medical College, and I came across Catalyst from a senior and I swear I couldn't have been happier. The systematic pattern of study and the test patterns here, they actually prepare you for the challenge that NEET is and any other competitive exam. The faculty here is really helpful, really friendly. I secured an All India rank of 966 in JEE Advanced. At the same time, I also got 407 marks in my BITSAT examination out of 450. I came here in class 11th and I did 2 years in Catalyst. So I'm currently studying at GMCH, second year MBBS student. Being a doctor was always a passion and Catalyst helped me achieve it. The faculty here are very helpful and they take up all the responsibilities to help the students. The test series were of immense help, which helped me build a strong foundation and gain confidence for my upcoming examination. I am Piyush Kashyap and I am currently studying in Chemical Engineering from IIT BHU. I achieved a rank of 2051 in JEE Advanced and Catalyst has greatly helped me achieve that dream. তোমালোকে দেখা পালা যে এই কোচিং চেণ্টাৰত পঢ়ি যোৱা ছাত্ৰ ছাত্ৰীসকলৰ মতামত কি এই কোচিং চেণ্টাৰৰ বিষয়ে। এতিয়া তোমালোকে ছাত্ৰ ছাত্ৰী এই ৰিভিউখিনিৰ পৰা তোমালোকে জাজ কৰিব নালাগে যে কোচিং চেণ্টাৰটো কেনেকুৱা। তোমালোকৰ কোচিং চেণ্টাৰটো জাজ কৰিবলৈ ডেমো ক্লাছৰ ইয়াত ব্যৱস্থা আছে। মানে তুমি আহি পেলাই ডেমো ক্লাছ কৰা, যদি তোমাৰ ভাল লাগিলে তুমি এডমিশ্যন লোৱা, আৰু যদি ভাল নালাগে তোমালোকে এডমিশ্যন নল'বও পাৰা। তো ইয়াত ফ্ৰী ডেমো ক্লাছৰ ব্যৱস্থা আছে, যোনটো মোৰ আটাইতকৈ ভাল লাগিল এই কোচিং চেণ্টাৰৰ বিষয়ে। তো তোমালোকৰ ডেমো ক্লাছ দিয়া হ'ব, তোমালোকৰ যদি ভাল পাইছা তেন্তে লোৱা, আৰু যদি নাই পোৱা তেন্তে নল'লেও চলিব। কিছুমান ফেচিলিটিও আছে, যেনে ধৰা তোমালোকৰ ঘৰৰ পৰিৱেশটো বহুতৰে কি হৈ থাকে, সেলফ ষ্টাডিৰ কাৰণে হয়তো ঘৰত পৰিৱেশ নাথাকে বা কিবা পাৰ্চনেল প্ৰব্লেমো থাকিব পাৰে। তেওঁলোকে আহি পেলাই কি কৰিব পাৰে, এই কোচিং চেণ্টাৰে সেলফ ষ্টাডি কৰিব পাৰে। সেলফ ষ্টাডি কৰাৰ লগতে তেওঁলোকৰ সেলফ ষ্টাডি কৰোঁতে যদি কিবা ডাউট হয় তেওঁলোকে সেই ডাউটখিনিও ক্লিয়াৰ কৰিব পাৰে। তাৰোপৰি তোমালোকে যদি ভাবিছা যে গুৱাহাটীত আহি মই মানে জইন কৰিম এই কোচিং চেণ্টাৰত, তোমালোকৰ বাবে হোষ্টেলৰ ফেচিলিটিও ইয়াত আগবঢ়োৱা হৈছে। আটাইতকৈ ডাঙৰ কথা হ'ল যে ইয়াত তোমালোকৰ বাবে স্কলাৰশ্বিপৰো ব্যৱস্থা কৰা হৈছে ছাত্ৰ ছাত্ৰীসকলৰ বাবে, যিসকলে এডমিশ্যন ল'ব ইয়াত। আৰু অধিক জানিবলৈ তোমালোকে তলত দিয়া নম্বৰত কল কৰিব পাৰা, নিজৰ যদি কিবা আৰু জানিবলগীয়া থাকে অধিক। তো মই পৰামৰ্শ দিম যে তোমালোকে চাই লোৱা কোচিং চেণ্টাৰটো, এবাৰ গৈ এবাৰ ডেমো ক্লাছ কৰা, আৰু তাৰপিছত মন পচন্দ হয় তোমালোকে কোচিং ক্লাছটো জইন কৰা। গতিকে আপুনি যদি আগ্ৰহী তেন্তে আজিয়ে আহক কেটালিষ্ট কোচিং চেণ্টাৰলৈ আৰু আপোনাৰ কেৰিয়াৰৰ সফলতাৰ বাট মুকলি কৰক। নিউজ ডেস্ক, টাইম 8।